আপনাকে প্রাক্তন সভা সমষ্টিকে বিধায়ক বিনোদ হাজরিকা দেব ভাইকে উন্মোচন করে বললাম তাকে, কিন্তু আজ 8টা বছর নিকল গেলে ওই সিম্পল দলন টাকা স্টাফ নির্মাণ করে কিনাইছিল বিজেপি সরকার। কি করলো? বিজেপি সরকার আমুক করলে তামুক করলো, এই দলনটাকে সমাধান করলো। তার পিছিয়ে বলে যে আপনি অনুযায়ী আসনি দিল্লি কেটা গরিব ভরকে সকল হারি পাওয়া আসনি দেখা যেত, কেটা গরিব ভরকে অনুযায়ী আসনি পাওয়া দেখা যেত। যেগুলো বিজেপি সরকারকে পিछे পিछे ঘুর চলে না ওগুলো ভরকে আজ অনুযায়ী আসনি পাওয়া দেখে তার জনগোষ্ঠী প্রায় সচেতন হয়ে আছে। ঠিক আছে, এক ফাঁক বলছে না এখন আপনি চা বাগান আমি করে দেখাই না পারবে। আপনি যেগুলো উঠিয়ে যুবক যুবতী আছে বহুত এখন শিক্ষিত হয়ে গেলে আর আমি এগুলো নাই দেবো আপনি চকু দেখাবে। বিশেষকৈ ক'ব গ'লে যিকোনো জেগাত যি হৈছে আমি ক'ব নোৱাৰোঁ। আমাৰ খামটিগুলি গ্ৰাম পঞ্চায়ত যিটো 5 বছৰ কাৰ্যকাল বা বিজেপি 10 বছৰ কাৰ্যকাল, কিন্তু আমি দিনজান অঞ্চলৰ ৰাস্তা পদূলি হওক বা গাঁৱত যি বোকা হয় বাৰিষা কালত যদি আপোনালোকক আহে একো আমি উন্নয়ন দেখিব পোৱা নাই। গতিকে আৰু আমাৰ 2018 চনত আমাৰ যি দিনজান তামুলী আলি পথটো দিনজানৰ পৰা গুইজানলৈ যোৱা তামুলী আলি পথটো 2018 চনত সাংসদ প্ৰদান বৰুৱা আৰু বিনোদ হাজৰিকা চাবুৱা সমষ্টিৰ বিধায়ক উদ্বোধন কৰিছিলে। কিন্তু 2018 চনৰ পৰা যি 2025 পালে লোকসভা গুচি গ'ল। আৰু বিশেষকৈ মই এটা ব্যক্তিৰ নাম ল'ব বিচাৰিছোঁ, যিহেতু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া সাংসদ ডিব্ৰুগড় লোকসভা, কিন্তু আমাৰ দিনজানখন নিচেই কাষত লাগি থকা, কিন্তু আজিলৈকে যে দিনজানখনৰ আমাৰ দলংখন যে আমাৰ ৰাইজৰ মানে অসুবিধা হয়, কিন্তু আজিলৈকে সেই দলংখন চকু নাচালে। আমি আশা ৰাখিছোঁ তেওঁলোকে ব্যৱস্থা কৰি আমাৰ দলংখন দিনজান ৰাইজৰ কাৰণে সুবিধা কৰি দিব লাগে বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰা মই ক'ব বিচাৰিছোঁ আজি এই আমাৰ দিনজান হুপেল খেলপথাৰত আজি বিজেপি মিটিং পাতিছিলে। আমি তেওঁলোকৰ এটাই কথা ক'ব বিচাৰিছিলোঁ যে আপোনালোকে মিটিং পাতিছে ঠিকে আছে, কিন্তু আমাৰ দলংখন আপোনালোকৰ দলঙৰ কাৰণে আজি যিসকল বিজেপি কাৰ্যকৰ্তা আছে তেওঁলোকৰ দলঙৰ কাৰণে কোনোবা মাত মাতিছেনে? দলঙৰ কাৰণে কোনোবা মন্ত্ৰী এম এল এৰ লগত গৈছেনে, কথা পাতি আহিছেনে? বা দলংখন যে হোৱা নাই 2018 চনৰ পৰা ডিচি অফিচত তেওঁলোকে কাগজ প্ৰেৰণ কৰিছিলে নে? কিন্তু আমি দিনজান উপভাষা আটছা হৈ পিনে ডিচিক আমি জনাইছোঁ, স্মাৰক পত্ৰ দিছোঁ যে ছাৰ আমাৰ দিনজানৰ মেইন সমস্যাটো আমাৰ দলঙত, আমাৰ ফেক্টৰী আছে, হস্পিটেল আছে। আপোনালোক দেখিও আপোনালোকৰ নিউজ কৰিছে, আপোনালোকে চাব যে যেতিয়া ডিচি কৈছে ডিচি পঠাইছিলে মানুহ, কিন্তু এটা কথা মই জনাই দিব বিচাৰিছোঁ, যেতিয়া দলংখন পানী হয় তেতিয়ালৈকে সিহঁতি বস্তু পেলায়। কণ্ট্ৰেক্টৰ খেলি মেলি আছে, কণ্ট্ৰেক্ট পেলাই যেতিয়া পানী হৈ যায় তেতিয়া কয় মোৰ ইয়াত 10 বালি মানে পানীত মানে কি হ'ল বালি চালি চব খতম হৈ যায় ইয়াত। কিন্তু ক'ব বিচাৰিছোঁ এতিয়া ধিক্কাৰ জনাইছোঁ, কিন্তু এটা দলং যদি 2 বছৰ কমপ্লিট হ'ব পাৰে, কিন্তু আমাৰ ইয়াত ইমান 8 বছৰ হৈ গ'ল, 2018 চনৰ পৰা 2025 হৈ গ'ল, কিন্তু এটা দলং সম্পূৰ্ণ হৈ উঠা নহ'ল। এইটো আমিতো চৰকাৰক দুখ দিব লাগিব। তো আমি আচ্ছা তৰফৰ পৰা